वेलकम टू माय यूट्यूब चैनल पुनः एटा ब्लॉग भिडिओ লৈ মই বন্দনা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান আছো চান্দুবি আৰু আজি আপোনালোকক চান্দুবিৰ পৰিৱেশটো অকমান দেখাম চান্দুবি লেকৰ কাষত এখন নাওত আছো এয়া আৰু আপোনালোকক ইয়াৰ গোটেই পৰিৱেশটো দেখাম অৱশ্যে এতিয়া মানুহ নাই আমিয়ে আছো অকল আৰু মই আপোনালোকক প্ৰথমেই দেখাব লৈছো এই নাওখন দেখিছেনে এই নাওখন হয়তো বহুতে যিসকলে ইনষ্টাগ্ৰাম চলায় তেওঁলোকে দেখিয়ে থাকে এই নাওখন ইয়াতে বহুজনে ফটো আৰু ভিডিও ৰিলস বনাই নাওখন এতিয়া ইয়াতে আছে ৰাখি থোৱা আছে এবং গোটেই নাওবোৰ আছে ইয়াতে মই এখন নাও ওপৰতে আছো আৰু যোনটো লেক ভিউ পইণ্ট চাবলৈ এইটো বনাই থোৱা আছে ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখি মই তাৰ পৰা আপোনালোকক দেখাম আৰু লেকটো ইটো পাৰে আছে এখন ৰিজৰ্ট এফালে পাৰ হৈ যাব পাৰি নাও তাতো আছে তেনেদৰে আৰু চাওকচোন কেনে ধুনীয়া লাগিছে বতৰটো চাওক আৰু চাৰিওফালে চৰাই চিৰিকটিৰ মাত খুব ভাল লগা এটা পৰিৱেশ হেয়া যেহেতু চান্দুবিলৈ আহিছো ইয়াৰ পৰিৱেশটো দেখামেই লগতে ইয়াৰ পৰা ক'ত যাওঁ কিনো খাম কাৰণ দিনজোৰাকে আমি ইয়ালৈ আহিছো আজি গোটেইখিনি দেখাম আপোনালোকক আৰু অকণমান বৰষুণ আহিছে এতিয়া এইফালে তো মিনাল কুদ্দুছ এয়া ফটো উঠি আছে মিনাল কুদ্দুজক আপোনালোকে হয়তো নিউজত দেখিছে এইজন সাংবাদিক তেওঁ যে ফটো উঠাত ব্যস্ত পুৰা পজ দি আছে আৰু এইফালে চাওক আৰু মই পৰিৱেশটো দেখাও অকণমান বৰষুণ আহিছে ইয়া পানীখিনি চালে গম পাব এয়া দেখিছেনে চিপকে বৰষুণ পৰি আছে আৰু এইফালে পাৰ্থয়ে ফটো তুলি আছে তাক ওয়াও কেনেকুৱা বতাহ চাওক আপোনালোকক দেখাই দিছো মুছলিয়ে মুখ ধৰিব নোৱাৰা হৈ গৈছে এয়া ইয়াতে আছো এতিয়া আৰু অকণমান বৰষুণ দিছে যদিও ভাল লাগিছে এই সব ফটো উঠি আছে এতিয়া মই ইয়াত যেহেতু নাওবোৰ আছে ৰাখি থোৱা ইয়াতে নাওত উঠিলেনো কিমান টকা লয় সুধিম তেওঁলোকক আপোনালোকক জনাম আৰু যেহেতু মই আপোনালোকক চান্দুবিৰ পৰিৱেশ দেখাই আছো এতিয়া মই আছোহি এইটো ভিউ পইণ্টত উঠি আহিলো আৰু ভিউ পইণ্টৰ পৰা আপোনালোকক দেখাও পৰিৱেশটো গোটেই পৰিৱেশটো দেখাও কাৰণ বহুত বতাহ মাৰি আছে গতিকে চাই থাকিব জনক চাওক বৰষুণতো নেদৰ পৰা ফটো উঠাত ব্যস্ত এইয়া চাওক ফটো উঠি আছে এইয়া আৰু এয়া হ'ল চান্দুবি লেক এইটো চাওক ফলে পাহাৰ ফলে পানী নাও লগতে বতাহ আৰু চিপচিপিয়া বৰষুণ আৰু এয়া হ'ল পৰিৱেশটো মই এবাৰ কেমেৰাটো ঘূৰাই দেখাই দিছো চাওক কেনেকুৱা ধুনীয়া চাৰিও কাষে পাহাৰ আৰু পাহাৰ এয়া চাওক আৰু সেই ইটো সাইডে গলে সেইখন চাগে ৰিজৰ্ট হয় যেহেতু আমি যোৱা নাই পাৰ হৈ যাম অৱশ্যে তেতিয়া দেখাই থাকিম আপোনালোকক এয়া কি ধুনীয়া আৰু এইবাৰ মিনাল কুদ্দুছে এডাল লাখতি লৈ আহিছে এইটো এয়া দেখিছেনে আৰু সেইফালে ডিসকাশন হৈ আছে যে এইখিনি বৰষুণত তিতিলে কি হ'ব মানে এয়া আমাৰ মিনাল কুদ্দুছ নাও চলোৱা নাই পজে দি আছে চাওক এয়া আৰু এইফালে তেওঁলোক নাওৰ কাৰণে ব্যৱস্থাখিনি কৰি দিয়ে তেওঁলোকে আমাকে চাই আছে কাৰণ কোনো নাই ইয়াতে অকল আমিয়ে আছো যিহেতু আৰু এই চাওকচোন আকাশখন এবাৰ দেখাই দিছো কলীয়া মেঘে লাহে লাহে ঢাকি আহিছে দেখিছেনে পাহাৰটো এয়া ইয়া দেখিছে আপোনালোকে বৰষুণ পৰি আছে
একদম এটা মায়াহানা পৰিৱেশ। এতিয়া টিকেট কাটিছোঁ নাৱৰ কাৰণে, চান্দুবি নৌকা সমিতি। ইয়াতে যেহেতু বৰষুণ আহি আছে, এয়া জাপি আমি জাপি পিন্ধি লৈ এয়া এটা জাপি পিন্ধিছোঁ। আৰু এইফালে এবাৰ দেখাই দিওঁ, ইয়াতে লাইফ জেকেট আছে। আৰু কিমাননো লয় নাৱত এবাৰ সুধিম, ইয়াত টিকেট চিষ্টেম একবাৰ সুধি লওঁ ৰ'ব। বহি টিকেট কাটিব লাগে। আৰু তেওঁ এটা জাপি পিন্ধি আছে, এয়া টিকেট কিমানকৈ লয়? 100 টকাকৈ ন? আৰু লাইফ জেকেটটো কি সদায় দিয়ে নে মানে লাগিলে দিয়ে ন? এয়া চাওক, চবেই জাপি পিন্ধি লৈছে এটা বিৰাট ভাল লাগিছে। জাপি পিন্ধি এতিয়া ভাবিছোঁ যিহেতু ইয়ালৈ আহিছোঁৱে, অকণমান সৰু আমিকেইটা, মৃণাল কুদ্দুছ আছে, পাৰ্থ আছে, এতিয়া কেমেৰাটো সিয়ে লৈ আছে। আমি এপাক সৰু, আৰু এইফালে চাৰিওফালে এনেদৰে কেম্প আছে আৰু ৰিজৰ্টবিলাক আছে এনেদৰে। চাওঁ আমি তালৈ যাওঁ নে নাযাওঁ, আপোনালোকক দেখাই থাকিম বাৰু। কিন্তু এপাক আহিছোঁৱে যেতিয়া, বৰষুণৰ মাজে মাজে চিপ বৰষুণ, চিপতকৈ অকণমান ডাঙৰ বাৰু, এই বৰষুণৰ মাজতে আমি এনেদৰে নৌকাত উঠিম বুলি ভাবিছোঁ। গতিকে আহক, চাই থাকিব আপোনালোকে। হয়, সেইটো ধৰি লওক আগতে। হয়, কেনেকুৱা লাগিছে বৰষুণৰ বতৰত এনেদৰে জাপি পিন্ধি নাৱত? ভাল লাগিছে। জাপিটো পিন্ধি ভাবিছিলোঁ আধা জিকিম নেকি, কিন্তু জাপিটো গোটেই শৰীৰটো আৱৰি থাকে কাৰণে গোটেইখিনি জিকা নাই, অলপ জিকিছোঁ। এতিয়া আমি জাপি পিন্ধিছোঁ, এইটো মৃণাল কুদ্দুছ, মই মাজত বহিছোঁ, কাৰণ সাঁতুৰিব নাজানো, কিন্তু এনেকৈ বিৰাটেই ভাল পাওঁ। আৰু মই যোন ঠাইত যাওঁ নাৱত উঠোৱে মানে এপাক হ'লেও। এয়া জাপিটো নৰয়ে মোৰ মূৰত দেখোন। আপোনালোকক ভিউটো দেখাই দিওঁ, চাৰিওফালে দেখাওঁ এবাৰ। এয়া পাহাৰবিলাক যিহেতু বৰষুণ দি আছে, সেইকাৰণে অকণমান ধুঁৱলি কুঁৱলি লাগিছে। বতাহে আমাৰ জাপি উৰাই নিও কৰিছে। আৰু ৰিজৰ্টৰ কথা যে কৈছিলোঁ, এয়া চাওক এতিয়া ওচৰৰ পৰা মই দেখিব পাৰিছোঁ, পূৰা তিতি বুঢ়ী শেষ। আৰু এইফালে মৃণাল কুদ্দুছে বোলে জাপিত প্ৰথমতে কৈছিলে যে অকণমানো তিতা নাই, এতিয়া ভাষ্য সলনি কৰিছে তেওঁ, গোটেই তিতিলে বোলে। মানুহ কেতিয়া বেছি হয় যাব এটা বন্ধ। চৰাই ওলাইছে নাই? চৰাই ওলাইছে না? বৰষুণৰ মাজে মাজে আহি আছোঁ নাৱত, খালি অকণমান বৰষুণটো কমিছে। আৰু যিহেতু জাপিকেইটা পিন্ধি আছিলোঁ, কিন্তু জাপিটো মূৰত ৰৈ নাথাকে, অকণমান অসুবিধা। গতিকে এনেদৰে এবাৰ আপোনালোকক দেখাইছোঁ আহিছোঁ যেতিয়া। পানীৰ শব্দটো মানে বঠা মাৰি থাকোঁতে যোনটো শব্দ, সেইটো শুনি থাকি খুব ভাল লাগে। আৰু লগতে ইয়াত চৰাই চিৰিকটি মাত খুব শুনি থাকিবলৈ পোৱা যায়। যিহেতু জানেই চান্দুবিত খুব পিকনিক খাবলৈ আহে, যোনখিনি পিকনিকৰ সময়খিনি ডিচেম্বৰ জানুৱাৰী এইখিনি মাহত। আৰু এতিয়া অৱশ্যে যিহেতু সকলোতে এইকেইদিন বৰষুণেই হৈ আছিলে, ৰ'দ দিবলৈ আৰম্ভ কৰিছে, সেইকাৰণে আজি অৱশ্যে ইমান মানুহ নাই, আমিয়ে আছোঁ আজি। সেইকাৰণে ভালেই হৈছে, এনেকুৱা
শান্তিপূৰ্ণ পৰিৱেশত এটা হুলস্থুল নাই যিহেতু আমি সময়খিনি পাৰ কৰিব পাৰিছোঁ গোটেই চান্দুবি লেকটোৱে আজি কাৰণে আমাৰ আৰু যেটো আপোনাক ক'লে ইয়াত নাওত উঠিবৰ কাৰণে এজনৰ 100 টকাকে আমি 3জন উঠিছো 300 টকা এতিয়ালৈকে আমাৰ মনে মিলা নাই চাগে আমাক নাই দিয়া আৰু বৰষুণটো ডাঙৰকৈ আহিছে গতিকে জাপিটো আকৌ এবাৰ পিন্ধি লওঁ কিন্তু জাপিটো ৰৈ নাথাকে অসুবিধাটো সেইটো হৈছে মানে এইটো লগাবলৈ একো পোৱা নাই সেইকাৰণে ৰৈ থকা নাই এই আমি পাই গ'লোহি আহি য'ত উঠিছিলোঁ তাতেই পালোহি নামিবৰ কাৰণে মিনাল কুদ্দুছ নামিব তাৰপিছত আমি লাহে লাহে নামিম আৰু এজন এজনকৈ এতিয়া নাৱৰ পৰা নামি আহিলোঁ যিহেতু মই চান্দুবিত নাৱত উঠা বা ইয়াৰ লেকৰ ভিউ পইণ্টটোৰ পৰা কেনেকুৱা দেখি গোটেই পৰিৱেশটো চান্দুবি দেখালোঁ অৱশ্যে আমি ইয়াৰে ৰিজৰ্টকেইখনত নগ'লোঁ কাৰণ মোৰ যাবলৈ মন আছে ৰাণীলৈও গতিকে আমি মিৰ্জা হৈ ইয়ালৈ আহিছিলোঁ এবাৰ যাওঁতে ৰাণী হৈ যাম আৰু যেহেতু এতিয়ালৈকে পেট পূজা কৰা নাই ক'তনো পেট পূজা কৰোঁ সেয়াও দেখাম কি খাওঁ সেইখিনিও দেখাম আজিৰ দিনটোত ওলাই অহাৰ পৰা সকলোখিনি আপোনালোকক দেখাই আছোঁ প্ৰতিটো মুহূৰ্ত মিৰ্জাৰ ৰাস্তা চাহ বাগানখিনিও দেখাইছোঁ অকণমান গতিকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আহি পালোহি ৰাণী লোকেল ধাবাত খাব আহিছোঁ লোকেল ধাবাৰ যিটো নাম শুনিয়েই থাকোঁ আৰু মই আহিছোঁ জয়মতী নাম্বাৰ 1 এইখন মানে প্ৰথম আছিল 1 নম্বৰত চাগে খুলিছিল সেইকাৰণে নাম্বাৰ 1 বুলি লিখা আছে আৰু এতিয়া খানা অৰ্ডাৰ কৰিছোঁ কি খাম আপোনালোকক দেখাম বাৰু ইয়াৰে প্ৰাইচবিলাক খুব কম গাহৰি ফ্ৰাই 60 গাহৰি কাৰী 60 আটাইতকৈ বেছি দামটোৱে হ'ল 100 টকা 100 টকাতকৈ দাম মানে আৰু নাই মই আপোনালোকক বেক কেমেৰা কৰি দেখাম বাৰু এখন ৰাণীত আছে জয়মতী নাম্বাৰ 1 ফাৰ্ষ্ট লোকেল ধাবা আৰু এইটো আমাৰ আহিলে মাটি দালি দি গাহৰি মাংস এইখন হ'ল থালিখনত আছে এইফালে আছে বিলাহী এইটো চাগে কচু এইটো চালাড নেমু এইটো চাটনিটো শুকান মাছ নেকি শুকান মাছ ভালকৈ দেখাই দিছোঁ আৰু এইটো হ'ল গাহৰি আৰু কচু এইটো গাহৰি হৈছে মাটিমাহ থালিখন হ'ল এইখন হ'ল পলু এইটো এয়া দালিটো একেলগে দিছে 3জনৰ কিমান কম দাম চাওকচোন পলুটো দাম হৈছে 60 টকা এইফালেহি এইটো চব কেঁকুৰা ফ্ৰাই এয়া পলু কেঁকুৰা ফ্ৰাই এয়া গাহৰি মাংস সেইফালে মিনাল কুদ্দুছে খাই আছে এয়া মিনাল কুদ্দুছ এই লোকেল মুৰ্গী খাইছে আৰু এইফালে কচু দি গাহৰি আমি পুৰা খোৱাত ব্যস্ত এতিয়া খাই বৈ পুৰা পেট ফুল খাই বৈ ইয়াৰ পৰা ওলাইছোঁ সঁচাকৈ কম দামত খুব ধুনীয়া খানা বিৰাটেই ভাল লাগিলে খাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এইখন লৈ আহিব জয়মতী লোকেল ধাবা বহুতকেইখন লোকেল ধাবা আছে কিন্তু এইখন প্ৰথমতেই খোলা জয়মতী গতিকে আহিব আৰু ভিডিঅ'টো ভাল পালে পুনৰবাৰ কৈছোঁ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই